তো আহি গৈছে নে বন্ধুসকল এতিয়া হল এন্ড্ৰইড ফোনৰ যুগ আৰু যদি আপোনাৰ এন্ড্ৰইড ফোন আছে তেতিয়াহলে আপুনি নিশ্চয় হোৱাটছএপ ব্যৱহাৰ কৰে আৰু হোৱাটছএপত এনেকুৱা কিছুমান অডিও ভিডিও এসএমএস আহে যিবোৰ এসএমএস আমি কেজুৱেলি বেলেগ গ্ৰুপ বা বেলেগ পাৰ্সনলৈ শেয়াৰ কৰি থাকো কিন্তু আপুনি জানেনে যে এনেকুৱা কৰাৰ ফলত আপোনাৰ বিপদ হ'ব পাৰে যি মহাপণ্ডিতসকলে ভাবে যে মই এটা ভিডিও শেয়াৰ কৰিছো মই ভিডিওটো বনাইছিলো এতিয়া মই ভিডিওটো ডিলিট কৰি দিছো পুলিচ প্ৰশাসনে মোৰ এতিয়া কি কৰিব হেসকল মহাপণ্ডিতক মই কৈ দিছো যে সাৰ্ভাৰৰ সহায়ত তেতিয়াই পুলিচ প্ৰশাসনে বা চৰকাৰে আপোনাৰ জন্মৰ পৰা আপোনাৰ মৃত্যুলৈকে তাৰ মানে যিদিনৰ পৰা আপুনি হোৱাটছএপ একাউণ্ট খুলিছিলে ক্ৰিয়েট কৰিছিলে সেইদিনৰ পৰা আপুনি ভিডিওটো শেয়াৰ কৰালৈকে সকলোবোৰ ডাটা এলোকে কালেক্ট কৰি ল'ব পাৰে ইম্পৰ্টেন্ট পাৰ্সন মানে ভিআইপি যিবোৰ আছে সলমান খান শাহৰুখ খান নৰেন্দ্ৰ মোদী সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই যিমানবোৰ আছে মানে ইয়াতকৈ আৰু বহুত ভিআইপি পাৰ্সন আছে এই সকল পাৰ্সনৰ পিকচাৰৰ লগত কেতিয়াও কোনো ধৰণৰ হেৰফেৰ নকৰিব কেদিনমান আগতে চাবলৈ পাইছিলো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফটোত মানে সানি লিওনৰ বডিত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফটো লগাই দিছে এনেকুৱা কেতিয়াও নকৰিব এনেকুৱা কৰিলে আপোনাৰ বিপদ হ'ব পাৰে লুকাই বা হাইড কেমেৰাৰে যদি কেতিয়াবা আপুনি কোনো পাৰ্সনৰ অশ্লীল ভিডিও বা ফটো উঠাই হোৱাটছএপত শেয়াৰ কৰে তেতিয়াহলে আপোনাৰ ৰাশিফল খুব বেয়া আছে ভাই এনেকুৱা কেতিয়াও নকৰিব এটি ইলিগেল একেবাৰে ইলিগেল এটু কোনো মানি নলয় ইলিগেল বস্তু ধৰি লওক ড্ৰাগছ অস্ত্ৰ মদ আৰু কিবা কিবি নিচাজাতীয় যিবোৰ বস্তু আছে এইবোৰ বস্তু যদি আপুনি হোৱাটছএপৰ যোগেদি বেলেগ এজনলৈ পঠিয়াব বিচাৰে বা হোৱাটছএপৰ যোগেদি আপুনি বেলেগক কিনিবলৈ বা বিক্ৰী কৰিবলৈ প্ৰপ'জাল দিয়া তেতিয়াহলে আপোনাৰ অসুবিধা হ'ব পাৰে হয় আমি এইটো জানো যে চৰকাৰে এইবোৰ বস্তুৰ পৰা টেক্স পায় যেনেকুৱা মদ বিড়ি সিগাৰেট এবাৰ আছে এবাৰ টেক্স পায় কিন্তু এলোকে এটো ওপেন সেল বা ওপেনলি আপুনি যদি ড্ৰাগছ লয় বা মদ খায় এটো কেতিয়া একসেপ্ট নকৰে আৰু সোশ্যাল মিডিয়াত এটো যদি আপুনি প্ৰচাৰ কৰে তেতিয়াহলে আপোনাৰ বিপদ হ'ব পাৰে মানুহৰ মাজত হিংসা কাজিয়া সৃষ্টি কৰিব পৰা মন্তব্য দিয়া একেবাৰে ইলিগেল সোশ্যাল মিডিয়াত এটা আপোনালোকে নিশ্চয় জানে যেনেকুৱা ধৰি লওক মন্দিৰৰ বিষয়ে কিবা বেয়াকে লিখিছে মছজিদৰ বিষয়ে কিবা বেয়াকে লিখিছে মুছলমান ধৰ্মৰ বিষয়ে কিবা লিখিছে বা হিন্দু ধৰ্ম বা যিকোনো ধৰ্মই হওক যদি আপুনি কিবা তাত কমিউনিয়েল ভাবৰ পোষ্ট কৰিছে তেতিয়াহলে আপোনাৰ বিপদ হ'ব পাৰে যেতিয়াই পুলিচ প্ৰশাসন বা চৰকাৰৰ দৰকাৰ হ'ব তেতিয়াই আপোনাৰ হোৱাটছএপৰ সাৰ্ভাৰৰ পৰা এবোৰ এলোকে কালেক্ট কৰি ল'ব আৰু আপোনাক ৰঙাখৰৰ ভাত আৰু পুলিচে লাঠি ফ্ৰীকে দিব অৱশেষত ক'ব বিচাৰিছো সেই সকল ব্যক্তিক যিসকল ব্যক্তিয়ে নিজাববীয়াকৈ এখন হোৱাটছএপ গ্ৰুপ খুলিছে আৰু তাত যেনে তেনে ফাল্টু মানুহ আনি ইয়াত সোমাই দি এটা পঞ্চায়ত গঠন কৰিছে সেই সকল ব্যক্তি সবতকৈ আগত ফাঁচিব যদি সেই গ্ৰুপ মেম্বাৰসকলৰ পৰা কোনোবাই কিবা এটা কমিউনেল ভাৱৰ পোষ্ট কৰে বা তাত যিকোনো আইন বিৰোধী কাম বা হোৱাটছএপৰ ৰুল এণ্ড ৰেগুলেশ্যনত নপৰা কিবা এটা পোষ্ট কৰিছে সেইজন ব্যক্তিৰ আগত কেছৰ আগতে গ্ৰুপ এডমিনৰ আগত কেছ হ'ব গতিকে সতৰ্ক হওক আশা কৰিলো যিকেইটা কথা মই আপোনালোকক আজি জনালো এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে ভালদৰে বুজি পাইছে আজিৰ ভিডিঅ'টোত বাছ এইখিনিয়ে ভালে থকা সুস্থ থকা মা দেউতাৰ খেয়াল ৰাখক ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আপোনাৰ মূৰত খিচিৰি পকাই থকা কথা মোৰ কমেণ্টত লিখি দিয়ক আৰু যদি আপোনালোকৰ এই সৰু দাদাৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে জাষ্ট এটা ছাবস্ক্ৰাইব কৰি দিয়ক বাছ এইখিনি কৰি দিয়ক